গৌৰৱ গগৈৰ পত্নীৰ যি বিষয় আহিছে সঁচাকৈ কিন্তু এইটো চিন্তনীয় বিষয় কাৰণ আমাৰ দেশৰ সভেৰেনিটিৰ কথা সিকিউৰিটিৰ কথা ইট ইজ এ কুৱেশ্যন অফ নেশ্যনেল সিকিউৰিটি আৰু কংগ্ৰেছৰ এখন সাংসদ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল তেখেতৰ ল'ৰা তেখেতৰ ৱাইফ যদি ভাৰতবৰ্ষত যদি তেওঁ 12 বছৰ লাগিল সিটিজেনশ্বিপ এপ্লাই কৰিবৰ কাৰণে নিশ্চয় কিবা এটা এজেণ্ডা থাকিব লাগিব নহলে কিয় মানে 12 বছৰ পিছতে এপ্লাই কৰিছে আৰু একেটাই আমি দেখা পাইছিলোঁ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীৰ ক্ষেত্ৰতো দেখা পাইছিলোঁ ৰাজীৱ গান্ধী যেতিয়া বিয়া পাতিলে 1968 তেওঁ সোনিয়া গান্ধী ইণ্ডিয়ান সিটিজেনশ্বিপ এপ্লাই কৰিলে 1983 মানে 15 বছৰ পিছত তেতিয়া গৌৰৱ গগৈ কি তেখেতৰ লিডাৰক ফলো কৰি আছে নেকি যে লিডাৰৰ মাতৃ আৰু পিতাই বিয়া পাতি 15 বছৰ পিছত ইণ্ডিয়ান সিটিজেনশ্বিপ লৈছিল সেই কাৰণে তেওঁ সেইটো যুক্তি হ'ব নোৱাৰে আৰু তেওঁ যোৱাকালি যেটো এটা কথা ক'লে যে মোৰ ৱাইফ যদি ISI মই এইটো কি ধৰণৰ খেল খেলি আছে ঘৰত তেওঁ ঘৰতে চিনেমা বনোৱা আৰম্ভ কৰিলে নেকি ইট ইজ এ কুৱেশ্যন অফ নেশ্যনেল সিকিউৰিটি ৰাইজে তেওঁক ভোট দিছে দেশৰ সুৰক্ষাৰ কাৰণে ৰাইজৰ মানে ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে কিন্তু তেওঁলোকেতো এটা গেম খেলি আছে নেকি আৰু সেকেন্ড হ'ল যে পাকিস্তানত মানে তেওঁৰ ৱাইফ চাকৰি কৰিছে পাকিস্তান আমাৰ কাৰণে কি ফ্ৰেণ্ডলি নেইবাৰ নে কাইণ্ড অফ এনিমি আমি পাকিস্তানৰ লগত যুদ্ধ কৰিছোঁ পাকিস্তানৰ লগত এতিয়াও আমাৰ টেনশ্যন হৈ থাকে এতিয়াও ক্ৰিকেট খেলিবলৈ আমি সাজু নহয় সেইকাৰণে য'ত ক্ৰিকেট খেলিবলৈ সাজু নহয় তাতে গৈ যদি এজন সাংসদৰ পত্নীয়ে চাকৰি কৰি আছে আৰু তাৰ সেই মানে কোম্পানীৰ লগত যুক্ত হৈ আছে ISI মানুহসকল তো সব এইটো চিন্তাৰ বিষয় হ'ব আৰু গৌৰৱ গগৈ এইটো সিৰিয়াছলি ল'ব লাগে হ'ব পাৰে যে ঠিক আছে কাৰণ ৱাইফে কাক ভোট দিয়ে সেইখিনি আমি ক'ব নোৱাৰোঁ এতিয়া মই বিজেপিৰ এজন কৰ্মী মোৰ ৱাইফ যে বিজেপিকে ভোট দিব এইটো কোনো গ্যাৰেণ্টি নাই ৱাইফ বেলেগকো দিব পাৰে কাৰণ এটা সিক্ৰেট কথা আছে সেইকাৰণে গৌৰৱ গগৈ কংগ্ৰেছৰ লিডাৰ হয় ভাৰতীয় হয় কিন্তু তেওঁৰ ৱাইফ যে ভিতৰত কি কৰি আছে তেওঁতো নাজানিব পাৰে সেইকাৰণে তেওঁ নিজেও তদন্ত কৰিব লাগে আৰু এটা ক্লিন চিট মানে পাবৰ কাৰণে যিখিনি কাম তেওঁ কৰিব লাগে মই ভাবোঁ তেওঁ নিশ্চয় সেইখিনি কৰিব কাৰণ গোটেই ৰাইজে অসমীয়াৰ মানুহে তেওঁৰ পিনে চাই আছে যে তেওঁ সঁচাকৈ কি পদক্ষেপ ল'ব তেওঁ যদি কৈছে যে তেওঁৰ ৱাইফ যদি ISI আৰু তেখেত মানে তেতিয়াহ'লে ISIক তেওঁ কেনেকৈ পৰাস্ত কৰিব সেইখিনি তেওঁ দেখুৱাই দিব লাগিব